নমস্কাৰ, জয় অসম। মই যাদৱ ধেমাজি বিৰলাচিত সেনা অসম ধেমাজি জিলা সমিতিৰ সভাপতি। এটা কথা আপোনালোকক জনাবলৈ বিচাৰিছোঁ যে যোৰহাটত শেহতীয়াকৈ যিটো ঘটনা ঘটিছে, উলংগভাৱে যি ধৰ্ম প্ৰচাৰ কৰিবলৈ আহি জৈন ধৰ্মৰ সেই লোকসকলে অসমখনক বিশ্বৰ দৰবাৰত এটা বেয়াভাৱে পৰিচয় দিবলৈ আগবাঢ়িছে। গতিকে এই ক্ষেত্ৰত আমি বিৰলাচিত সেনা অসমে যথেষ্ট ক্ষুণ্ণ হৈছোঁ। আমি অসম চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ, এনেধৰণৰ ধৰ্ম প্ৰচাৰক আপোনালোকে কিয় প্ৰশ্ৰয় দিছে অসমত, আৰু সেই তেনেকুৱা ধৰণৰ ধৰ্ম প্ৰচাৰকসকলৰ বিৰুদ্ধে মাত মাতিবলৈ যাওঁতে কিন্তু যোৰহাটত আমাৰ বিৰলাচিত সেনা অসমৰ সভাপতি সম্পাদককে মুখ্য কৰি 5জন সৈনিকক আপোনালোকে কৰায়ত্ব কৰি ৰাখিছে। তাৰ বাবে আমি আপোনালোকৰ ওচৰত আমি দাবী জনাব বিচাৰিছোঁ যে খুব কম সময়ৰ ভিতৰত তেখেতসকলক মুকলি আকাশৰ তললৈ পঠিয়াই দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক, অন্যথা কিন্তু অসম জ্বলিব। আমাৰ অসমীয়াৰ পৰিচয় হিচাপত আমাৰ নাঙঠ হৈ ধৰ্ম প্ৰচাৰ কৰা কোনো নজিৰ নাই আজিৰ তাৰিখলৈকে, আৰু তেনেকুৱা নজিৰ যদি কোনোবা বহিৰাগতই ইয়াত ধৰ্ম প্ৰচাৰ কৰিবলৈ আহি যদি এনেকুৱা ধৰণৰ স্থাপন কৰিব বিচাৰিছে, তেন্তে কিন্তু ইয়াৰ প্ৰত্যুত্তৰ পাবই, নিশ্চয় পাব। অসমীয়া জাতিটো উলংগ কেতিয়াও হোৱা নাই, অনাগত দিনতো নহয়। গতিকে আপোনালোকক আমি আহ্বান জনাব বিচাৰিছোঁ, এনেকুৱা ধৰণৰ উলংগতাৰে ধৰ্ম প্ৰচাৰ কৰিবলৈ অহাসকলক উচিত শিক্ষা দিয়ক, আৰু এনেকুৱা ধৰণৰ ধৰ্ম প্ৰচাৰকক অতি শীঘ্ৰে কৰায়ত্ব কৰি তেওঁলোকক জেল হাজোতলৈ প্ৰেৰণ কৰক। জেল হাজোতলৈ প্ৰেৰণ কৰিব লাগিছিলে কাক, কৰায়ত্ব কৰিব লাগিছিলে কাক, আৰু অসম চৰকাৰে যোৰহাট জিলা প্ৰশাসনে কৰায়ত্ব কৰিছে কাক? আমাৰ প্ৰশ্ন আছে। ইয়াত মাত মাতিবলৈ যাওঁতে যদি বিৰলাচিত সেনা অসমৰ সৈনিকক আপোনালোকে কৰায়ত্ব কৰিব বিচাৰিছে, তেনেহ'লে আমাৰ প্ৰশ্ন আছে তাত যে আপোনালোকে কি পৰিচয় দিব বিচাৰিছে। অসমখন উলংগ কেতিয়া আছিলে, আৰু পুৰণিটো উলংগ নাই, বৰ্তমানো উলংগ নাই, অদূৰ ভৱিষ্যতেও কিন্তু উলংগ হ'বলৈ আমি অসমখনক এৰি দিব নোৱাৰোঁ। ধৰ্মৰ নামতে হওক কিংবা অন্য কিবা কাৰণতে হওক। ধৰ্মৰ নামত উলংগ হ'লে আপোনালোকে তাক বৰপীৰা পাৰি দিব বিচাৰিছে, কিন্তু ৰাজনৈতিকভাৱে বা অন্য কিবা কাৰণত যদি গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিবলৈ যাওঁতে আমাৰ ল'ৰাই যদি কাহানি বা উলংগৰ সম্পূৰ্ণ উলংগ নহওঁতে অৰ্ধ উলংগ হ'বলৈ যায়, তাতো আপোনালোকে কৰায়ত্ব কৰি জেল হাজোতলৈ প্ৰেৰণ কৰাৰ আমাৰ উদাহৰণ আছে। গতিকে আপোনালোকক আমি অনুৰোধ জনাব বিচাৰিছোঁ, এনেকুৱা ধৰণৰ প্ৰশ্ৰয় আপোনালোকে জিলা প্ৰশাসনে বা অসম চৰকাৰে কেতিয়াও বহিৰাগতক নিদিব। অদূৰ ভৱিষ্যতে আপোনালোকক আমি সকীয়াই দিব বিচাৰিছোঁ। আমি অসমীয়া হয়, আমি খিলঞ্জীয়া হয়, আমাৰ মাজত এনেকুৱা ধৰণৰ ধৰ্ম প্ৰচাৰ কেতিয়াও আমি শুনা নাই। পিতামহৰ দিনৰ পৰা আমি অসমত আমি কাণ বাগৰা কথাৰ মাজতো আমি শুনা নাই কেতিয়াও যে অসমীয়া উলংগ হৈ ধৰ্ম প্ৰচাৰ কৰিছে। গতিকে আমি ধিক্কাৰ জনাইছোঁ, অসম চৰকাৰক ধিক্কাৰ জনাইছোঁ, যোৰহাট জিলা প্ৰশাসনক ধিক্কাৰ জনাইছোঁ। অতি শীঘ্ৰে আমাৰ কৰায়ত্ব হৈ থকা নেতাসকলক আপোনালোকে এৰি দিয়াৰ ব্যৱস্থা কৰক, অন্যথা কিন্তু বিৰলাচিত সেনা অসম কেতিয়াও বহি নাথাকে। গোটেই অসম যদি ইয়াৰ প্ৰতিবাদ হ'ব, আৰু অদূৰ ভৱিষ্যতে কিন্তু বহিৰাগতক আমি এটা কথা সকীয়াই দিব বিচাৰিছোঁ, ধৰ্মৰ নামত আপোনালোকে উলংগ হ'বলৈ দ্বিতীয়বাৰ নাহিব। এই কথা কিন্তু অসমৰ ইটোমূৰ পৰা সিটোমূৰলৈ আমি জনাব বিচাৰিছোঁ। ধেমাজিত যদি দ্বিতীয়বাৰ কোনোবা দিনা যদি আপুনি এনেকুৱা ধৰণৰ আপোনালোকে ধৰ্মৰ নামত উলংগতাৰ যদি সৃষ্টি কৰিবলৈ আহে ধেমাজিত, বিশেষকৈ ধেমাজিত বিৰলাচিত সেনা অসমত সষ্টম হৈ আছোঁ, আৰু সকীয়াই দিব বিচাৰিছোঁ। কিন্তু তেখেতসকলক কিন্তু আমি পিতা হ'ব, ৰাস্তাত উলংগ কৰি যদি ধৰ্ম প্ৰচাৰ কৰিবলৈ আহে ইয়াত পিটন দিয়া হ'ব। এনেকুৱা ধৰণৰ বাৰ্তা কিছুমানৰ পৰা আপোনালোক কিন্তু সজাগ হৈ থাকক, সচেতন হৈ থাকক। এইখন অসম